তোমাক মই আৰু এটা ইন্টাৰেষ্টিং বস্তু দেখাই আছো এভৰি উইক তিনিজন আমি ফ্ৰী থালি উইনাৰ সিলেক্ট কৰো হেল্ল' গাইছ মোক বহুতে কৈ আছিলে যে গুৱাহাটীত যদি বহুত কিটা পৰ্কৰ আইটেম খাবলৈ মন যায় গগৈ পৰ্কখন কিন্তু বেষ্ট হয় আৰু তাৰে সন্ধানত মই আজি আহি পালো ডাউনটাউনৰ ওচৰতে থকা গগৈ পৰ্ক নামৰ ৰেষ্টুৰেণ্টখনত আৰু আজি স্পেচিয়েলত তেওঁলোকৰ আইটেমবোৰ আছিলে আজি ঢোলপেটা থালি আছে ঢোলপেটা পৰ্ক থালি স্মোক পৰ্ক গ্ৰেভি আছে স্মোক পৰ্ক বেম্বু শুটৰ লগত আমাৰ যিটো বেষ্ট কোৱালিটি বেম্বু শুট তাৰ লগত আমি ফ্ৰাই কৰো এইটো আছে পৰ্ক উইথ তিল আছে এইখন হ'ল এওঁলোকৰ ৰেগুলাৰ থালি য'ত আপোনালোকে নিজৰ ইচ্ছামতে দুটা পৰ্ক আইটেম ল'ব পাৰিব আৰু এইখন হ'ল এওঁলোকৰ মিনি থালি যাৰ দাম হৈছে মাত্ৰ 100 টকা আৰু এইখনেই হ'ল এওঁলোকৰ স্পেচিয়েল ঢোলপেটা থালি য'ত আপোনালোকে পৰ্কৰ আইটেম পাব 6টা লাই শাকৰ লগত আছে এইটো আলুৰ লগত ঘৰুৱা ষ্টাইলত তিলৰ লগত আছে বাঁহগাজৰ লগত আছে মাটি দালিৰ লগত স্মোক পৰ্ক ড্ৰাই ফ্ৰাই আৰু ময়ো দেৰি নকৰি এওঁলোকৰ সকলোবোৰ আইটেম এফালৰ পৰা টেষ্ট কৰাত লাগিব আৰু গাইছ আপোনালোকেও যদি গাহৰি খাই ভাল পায় আৰু বহুতকেইটা আইটেম যদি টেষ্ট কৰিম বুলি ভাবি আছে গাহৰিৰ এই ৰেষ্টুৰেণ্টখন কিন্তু আহিব আৰু যদি আপোনালোকে ইয়াত নাখাই ঘৰত বনাই খাওঁ বুলি ভাবে তেতিয়াহ'লে ইয়াৰ পৰা একদম ফ্ৰেছ গাহৰি কিনিও নিব পাৰে লগতে ইয়াত স্মোক পৰ্কো এভেইলেবল তোমাক মই আৰু এটা ইন্টাৰেষ্টিং বস্তু দেখাই আছো আমাৰ এভৰি উইক তিনিজন আমি ফ্ৰী থালি উইনাৰ সিলেক্ট কৰো ফোন নম্বৰ আৰু নামটো আমাৰ ইয়াত যদি লিখি থৈ যায় ভৰাই থৈ যায় ইয়াত আমি এভৰি মানডে 11টা বজাত খোলো 1 উইক এসপ্তাহৰ কাৰণে এইটো ভেলিড থাকে তিনিজন মানুহ এটা থালি খাব পাৰে কোনোবা যদি নাহে কাৰোবাক ৰিকমেণ্ড কৰি দিব পাৰে তেওঁলোকে আৰু এই সপ্তাহৰ ফ্ৰী থালি উইনাৰ হৈছে এওঁলোক তিনিজন আৰু ইয়াৰে প্ৰপাৰ লোকেশ্যনটোৰ বাবে মোক কিন্তু কমেণ্ট কৰিব একদম নাপাহৰিব